ওয়েলকাম টু মাই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজি মই তোমালোকক গণিত শিকাবলৈ লৈছোঁ। অসম জাতীয় বিদ্যালয় ক্লাছ 5 গণিত। অনুশীলনী 1A কি কৰিবলৈ কৈছে? তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। নাম্বাৰ 1 এ কি আছে? 4,83,745। প্ৰথমে তালিকা কৰিব লাগিব একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। ইয়াৰ পিছত কি কৰিব লাগিব? সংখ্যাটো সোঁফালৰ পৰা লিখিব লাগিব, ওলোটা ফালৰ পৰা। যেনেকুৱা আছে 5টো এককৰ ঘৰত লিখিব লাগিব, দশকৰ ঘৰত 4, শতকৰ ঘৰত 7, হাজাৰৰ ঘৰত 3, অযুতৰ ঘৰত 8, লাখৰ ঘৰত 4, এনেদৰে লিখিব। 2 নম্বৰটো আছে 12,34,356। এইটো এনেদৰে বাওঁফালৰ পৰা লিখিলে এনেকুৱা হ'ব। 2 নম্বৰটো আছে 92,34,71,053। এইটো লিখিলে এনেকুৱা হ'ব। ইয়াৰ পিছৰটো কি আছে? তলৰ সংখ্যাৰ কেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। স্থানমান তালিকাত প্ৰকাশ কৰিব কৰিছে আন্তৰ্জাতিক পদ্ধতিত। এইটো আগৰ দৰে ঘৰ কৰিব লাগিব। একক, দশক, শতক, হাজাৰ, হাজাৰত 3টা ঘৰ আছে, হাজাৰ, 10,000, 100,000, তাৰপাছত মিলিয়ন, মিলিয়নত 3টা ঘৰ আছে, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, তাৰপিছতটো আছে বিলিয়ন। সংখ্যাটো কি আছে? 3,856,989। এইটো আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগে। ঘৰত 9, দশকৰ ঘৰত 8, শতকৰ ঘৰত 9, হাজাৰৰ ঘৰত 658 আৰু মিলিয়নৰ ঘৰত 3। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ গণিতৰ ক্লাছবিলাক